জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ নগাঁও নলতলি ৰাজ্যিক ঘাইপথৰ পলাশনিত বাগৰিল ইটা ভৰ্তি বাহন ৰূপহী অভিমুখে আহি থকা ইটা ভৰ্তি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ দাঁতিত আৰু দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে চালক হেণ্ডিমেনৰ দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ হৈছে AS26AC1642 নগাঁৱৰ পৰা ৰাজুমণি দাসৰ ৰিপৰ্ট। ইতিমধ্যে আমাৰ স্থানীয় নপুৰণি শিল্পীৰে আজি যিখন ভাওনা আমাৰ প্ৰদৰ্শন হৈ আছে যথেষ্ট আমাৰ গাঁৱৰ ৰাইজ সমবেত হৈছে। আমি ইয়াকে জনাব বিচাৰিছোঁ যে আমি আগন্তুক উঠি অহা প্ৰজন্মক যাতে আমি এই ভাওনা সংস্কৃতিৰ জড়িত লগাই আমি উঠি অহা প্ৰজন্মক এটা পথ প্ৰদৰ্শন দেখাব পাৰোঁ আৰু গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনাখন আমি প্ৰচাৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমি আগুৱাই নিয়া এটা আমাৰ যি একান্ত প্ৰচেষ্টা সকলো আজি গাঁওবাসী আজি একত্ৰিত হৈ ভদ্ৰক নেওচি আজি আগবাঢ়ি আছে। আমি যথেষ্ট আনন্দিত হৈছোঁ। এই আপ্যায়নতে আপোনালোকেও আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। গজগতি উপাসন টিকৰাখুৰ বধ মাতৃভাষা নাট একচুৱেলি আমাৰ স্থানীয় বৃহত্তৰ হাঁচৰ মৌজাৰ লাটুমবাসীৰ মানে আতিথ্যতে এই এদিনীয়া কাৰ্যসূচী আমাৰ ভাওনা যি ভাগৱত পাঠ ব্যাখ্যা আছিল কাৰ্যসূচী আমি সম্পূৰ্ণ কৰা হৈছে এদিনীয়া আচলতে ভাওনাখিনি যথেষ্ট আগ্ৰহ হৈ আহিছে আৰু ইয়াতে আমি ক'ব পাৰি যে নতুনকৈ যিখিনি আমাৰ এই ভাওনা সংস্কৃতিৰ লগত জড়িত হৈছে তেওঁলোকেও ধৰি লওক ভাওনা শিল্পীৰ পৰা যথেষ্টখিনি শিকিছে আৰু ইয়াৰ মাজতে আমাৰ গায়নৰ মহোদয় তেওঁলোকৰ এই ক্ষেত্ৰত মানে কাৰিকৰী দিশত যথেষ্টখিনি সহযোগিতা কৰিছে আৰু ইতিমধ্যে তেওঁলোকে আগবাঢ়ি আহিছে আৰু ভৱিষ্যত প্ৰজন্মক আমি যাতে আমি গুৰুজনাৰ সৃষ্টি নাট ভাওনা আমি আৰু বিশ্ব দৰবাৰত যে বহলভাৱে আমি দিব পাৰোঁ আৰু এনে পৰিকল্পনা লৈ আমি অনুষ্ঠানভাৱে আজি আয়োজন কৰা হৈছে। একদম সঁচা কথা বিশেষকৈ আজি মন যায় ইমান যিটো বতৰ ইমান ডাৱৰীয়া হোৱাৰ পিছতো ইমান সুন্দৰকৈ আজি মানুহখনে নাটখন উপভোগ কৰি আহিছে। যথেষ্ট আমাৰ নগাঁও মিচিং কিবা আজি কোচ কলিতা সকলো আহি আজি আমাৰ সমন্বয় যি এনাৰ্জিডাল আৰু গুৰুজনাৰ যি অপূৰ্ব সৃষ্টি আজি সকলোৱে আগবাঢ়ি আহিছে। আজি ভাওনা কৰিছে ভাল লাগিছে। আমি আয়োজক সমিতি হৈ বা উদ্যোক্তাসকলৰ হৈ আমি যিখিনি কৰিব পাৰিছোঁ তেখেতক সেৱা শুশ্ৰূষা আমি যিমান পাৰোঁ আজি আমি ভকত সেৱা কৰিবলৈ আমি সৰ্বতোপক্ষে আমি মানে সহযোগিতা আগবঢ়াই আহিছোঁ। ৰিপৰ্টাৰ লাইভ